গীতা পাতি মই প্ৰাক্তন বিধায়ক ধেমাজিৰ দুৰ্গেশ্বৰ পাতিৰ কইনা আৰু মই 4 নং গগামুখ সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ কংগ্ৰেছ দলৰ পৰা। মই খুবেই ভাগ্যৱান বুলি ক'ব লাগিব। মই সকলোৱে মোক সঁহাৰি জনাইছে, মৰম কৰিছে, আশীৰ্বাদ দিছে। মই বিশেষ ইছ্যুটো হৈছে মোৰ ৰাইজৰ ৰাস্তা পদূলি আৰু পানীৰ সমস্যা আৰু আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ যিখিনি আছে মই নিশ্চয় জয়যুক্ত হ'লে এইখিনি মই ৰাইজৰ হয় মই এইখিনি কৰিম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ আৰু ওলাই আহিছোঁ। আপোনাৰ 6টা পঞ্চায়ত আছে আৰু 45,600 ভোটাৰ আছে। কাৰণ কিয়নো ৰাইজে 2 মে' দিনাখন যিটো ভোট দি মোক জয়যুক্ত কৰাব, 11 মে' দিনাখন সকলোৱে গম পাব। মই সেইটো নকলেও হ'ব নেকি। প্ৰভাৱ মানে আৰু এতিয়া দেখিছে প্ৰভাৱটোতো আজিৰ তাৰিখত বিজেপি দলৰ নীতি আদৰ্শ ভাল পাই গোটেই মানুহে আজিৰ তাৰিখত বিজেপিলৈকে ধান খালে গোটেই সমাজখনে। আমাৰ যি 7টা পঞ্চায়ত আছে এই 7টা পঞ্চায়তত মোৰ 7টা আঞ্চলিক পৰিষদে বিপুল ভোটত জিকি আহিব। আমাৰ ইয়াত প্ৰায় 39,000 আছে ভোটাৰ্ছ টোটেল 7টা পঞ্চায়তৰ ভিতৰত। তাৰে প্ৰায় 18-20 হাজাৰ ভোট মই পাম। পুলিংটোতো চাগে 30,000 মান হ'বগৈ, প্ৰায় কিবা 10% কিবা এটা চাগে এবচেণ্ট হ'ব। তাৰে ভিতৰত যিখিনি পুলিং হয় তাৰে ভিতৰত মই ৰাইজক মই প্ৰতিশ্ৰুতি দিব লগা ইয়াত আছে। মানে যিহেতু মই কামখিনি কৰিয়ে আছোঁ, আমাৰ ইয়াত ৰাস্তা ঘাট প্ৰায় হৈয়ে গৈছে, কিছু তথাপিও সমস্যা আছে, সেই সমস্যাখিনি আমি সমাধান কৰি দিম। মই প্ৰথমতে মানে আমাৰ যিটো সমস্যা বেছিকৈ মোৰ 7টা পঞ্চায়তত মই যিখিনি ৰানিঙত আছোঁ দেখিছোঁ ক'ৰবাত অলপ ৰাস্তা ঘাটবোৰ আজিৰ তাৰিখতো অলপ দুৰ্বল হৈ আছে। মই প্ৰথমতে সেইখিনিকে চাই লওঁ। মই যি বক্তব্য ৰাখিছোঁ মই আনৰ কেণ্ডিডেটৰ দৰে মই সজাই ক'ব নাযাওঁ। আমাৰ এই 7টা মোৰ পঞ্চায়তৰ যিসকল মানুহ সকলোৱে মোক জানে, বাইদেউ সদায় সঁচা অৰ্থতে কয়। মুঠতে নিৰ্বাচনত জয়যুক্ত হৈ লওঁ, তাৰপিছত যিবিলাক মানে আধৰুৱা কাম আছে সকলোবোৰ কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। তাকৈ বহুত ভাল লাগিছে।